মই পৰিহাজৰিকা আপোনালোকে চাই আছে ৰয়েল কে কালচাৰেল। আমি আপোনালোকক দেখুৱাবলৈ গৈ আছো বেঙেনাআটি ভোট কেন্দ্ৰৰ। তাত দেখিবলৈ পোৱা গৈছে ভোটদান চলি আছে। তাৰে কিছু দৃশ্য চাওঁ আহক। এতিয়ালৈকে আপোনালোকৰ ইয়াত ভোটাৰ সংখ্যা কিমান হৈছে? এইটো 18 নম্বৰ ZPC আৰু 1 নম্বৰ আঞ্চলিক পঞ্চায়তৰ এইটো চেণ্টাৰ আৰু 10 নম্বৰ বেঙেনাআটি LP স্কুলৰ হৈ আছে। আমাৰ ইয়াত টোটেল ভোটাৰ আছিলে 352 জন। আপোনাৰ 9:30 লৈকে মেল ভোটাৰ 56 আৰু ফিমেল ভোটাৰ 39 কাষ্টিং হৈছে। টোটেল 95 কাষ্টিং হৈছে আৰু পাৰ্চেণ্টেজ হ'ল 27%। এতিয়ালৈকে সম্পূৰ্ণ শান্তিভাৱে ভোটিং চলি আছে আৰু আহিব। আমি ৰম 4:30লৈকে যেতিয়া কাষ্টিং হ'বই, আমি সিমান সময়লৈকে ৰম। 300+ কাষ্টিং হ'ব বুলি আশা কৰিছোঁ, যিহেতু এতিয়া 2 ঘণ্টাতে 100ৰ ওচৰা-ওচৰি হৈছে আৰু যথেষ্ট টাইম আছে। বাকীখিনি আহিব। আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? নাই, একো অসুবিধা হোৱা নাই। ওচৰ চুবুৰীয়া যথেষ্ট আমাক সহায় কৰিছে। থকা মেলা খোৱা বোৱা একো অসুবিধা হোৱা নাই। ধন্যবাদ। ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থী এগৰাকী, তেখেতে কি ক'লে শুনো আহক। ভোটদান কেন্দ্ৰত ভোট চলি থকা দেখা গৈছে। হয়, ইয়াতে আপোনাৰ অনুভৱ কেনেকুৱা? নমস্কাৰ, নাম বিশ্বজিৎ দেউৰী। 76 নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং বেঙেনাআটি ৱাৰ্ডৰ আজি আমাৰ বৰদেই গাঁৱৰ বেঙেনাআটি ৱাৰ্ডৰ অগ্ৰাহী গাঁৱৰ সকলো ৰাইজে মোক আশীৰ্বাদ জনাইছে আৰু ৰাইজে মোক মনোনীত কৰিছে। গাঁৱৰ পঞ্চায়তৰ এই ৱাৰ্ডত অন্যান্য ছাত্ৰৰ খাতিৰত সকলোৱে মোক আশাবাদী কৰিছে আৰু আশীৰ্বাদ দিছে, মৰম দিছে। সকলোৱে ভোট দিব বুলি মই আশা কৰিছোঁ আৰু সকলোৱে এই 10 নং বেঙেনাআটি ৱাৰ্ডৰ সমূহ ৰাইজে ওলাই আহিছে আৰু সকলোৱে ভোট দিব বুলি মোৰ আশাবাদী। আপোনালোকৰ ইয়াতে ভোটৰ সংখ্যা কিমান আছে? 352। তাত সকলোৱে ভোট দিব বুলি মোৰ আশা বিশ্বাস আছে। এতিয়া কিমানমান আহিলে আপুনি গম পায়? এতিয়ালৈকে আপোনাৰ 70% হৈছে বুলি মই আশাবাদী কৰিছোঁ। হয়, ইয়াতে আপোনাক মানে ৰাইজে কেনেকৈ সহায় কৰিছে? সম্পূৰ্ণ সহায় জনাইছে, মৰম দিছে। সকলোৱে মোক জিকাই ল'ব বুলি সকলোৱে আশাবাদী আৰু সকলোৱে সহায় জনাইছে। ৰাইজে আপোনাৰ পৰা কি আশা কৰি আপোনাক ভোট দিছে? ৰাইজে আশা কৰিছে অন্যান্য ছাত্ৰৰ খাতিৰত শিক্ষা আৰু আপোনাৰ কি কয় ৰাস্তা ঘাট, আপোনাৰ যিকোনো আঁচনিৰ ক্ষেত্ৰত তেওঁলোকে আশাবাদী কৰিছে আৰু মই আশা কৰিছোঁ ৰাইজৰ আকাংক্ষা আৰু সুবিধাৰ ক্ষেত্ৰত মই ৰাইজৰ লগত থাকি ঘৰে ঘৰে গৈ মই যিকোনো আঁচনিৰ ক্ষেত্ৰত পৰামৰ্শ লৈ তেওঁলোকৰ ওচৰত মই চিচনত দৌৰি সকলোকে সোধা মেলা কৰি আমাৰ যিকোনো আঁচনিৰ ক্ষেত্ৰত আমি আগবঢ়াই যাম বুলি মই আশা কৰিছোঁ।